মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ফুলুং চাপৰিত। ইয়াত সেউজ বিপ্লৱ আৰম্ভ হৈছে। ইয়াত বিভিন্ন ধৰণৰ খেতি বাতি কৰা হৈছে। তাৰ মাজতে মই এজন আদৰ্শৱান খেতিয়ক দেখিবলৈ বিচাৰিছো। তেখেত হৈছে ভাৰত শইকীয়া। মই তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যে এইবাৰো আপুনি বিভিন্ন ধৰণৰ খেতি বাতি কৰিছে। খেতি কেনেকুৱা হৈছে এইবাৰ? খেতি অলপ আগতীয়াকৈ কৰিছো, গতিকে খেতি ভালেই হৈছে। এই নেচেৰা ওলাইছে, বিলাহী মোৰ প্ৰায় পকো পকো অৱস্থা, আৰু বেঙেনাও লাগিছে 2-4টা। মানে এনেকে খেতিখিনি কৰিছো, আৰু লগতে এইবাৰ মাকৈ কৰিছো আমি সমবায় ভিত্তিত এটা, আৰু ময়ো নিজেও কৰিছো। গোটেই 100 বিঘা মাকৈ কৰিছো। চৰকাৰৰ ঘৰৰ পৰা বিধানখিনি পাইছো অৱশ্যে মাকৈ, সাৰ অলপ তেওঁলোকে দিব, গতিকে যথেষ্টখিনি সহায়ো কৰিছে তেওঁলোকে। আৰু আমি জানো যে আপুনি দীৰ্ঘদিনৰ পৰা খেতি বাতিত লাগি আছে, আৰু চাকৰিৰ মুহ ত্যাগ কৰি আচলতে আপুনি খেতি বাতিত এনেধৰণে লাগি থকাৰ ফলত নতুন যিবিলাক প্ৰজন্ম আছে তেখেতসকলৰ কাৰণেও আপুনি প্ৰেৰণা হিচাপে দেখা দিছে। তথাপি সুধিছো, এইবাৰ খেতি বাতি আৰু আগতীয়া হ'ল নেকি? আগতীয়াকৈ কৰিছো, কাৰণ মানে আপোনাৰ চিজন টাইমত খেতি কৰি লাভ নাই। যথেষ্ট পৰিমাণে ওলাই, তেতিয়া মানে যিটো মানে এভেইলেবল হৈ যায়, তেতিয়া মানে দাম পোৱা নাযায়। এতিয়া ধৰক নেচেৰা ভাল দাম পোৱা যায়, বিলাহী এতিয়া ওলাব 60-80 টকা হোলচেল ৰেট পাম। বেঙেনাৰ দাম আছে ধৰক, জলকীয়া লাগিছে, জলকীয়া চিঙিম আজি, জলকীয়া খিনিৰ দাম পাম। এই বেঙেনা বিলাহী এইবিলাক ক'লৈ যায়, কোনখন বজাৰলৈ যায়? সাধাৰণতে থলুৱা বজাৰতে যায়, আৰু আমাৰ মানে ইয়ালৈকে গ্ৰাহক আহে। দেখিছে আপুনি এখেতসকলে এতিয়া নেচেৰা ল'ব আহিছে, তেওঁলোকে নেচেৰা ইয়াৰ পৰা লৈ যাব। আৰু আমাৰ থলুৱা বজাৰ আছে, মানে গাঁও এই এৰিয়াতে যায়, মানে বেলেগত নিব দৰকাৰ নাই। বেছি হলে আপোনাৰ মানে ফেঞ্চি বজাৰ পঠিয়াম। আপুনি যি খেতি বাতি কৰিছে, ইয়াৰ যিটো মূলধন এইটো ক'ত পাইছে? মূলধন আচলতে খেতি কৰিয়েতো পায়। মই আগতে খেতি কৰিছো, অলপ চলপ কিবা কিবি কৰি আগতে আছিলো। এতিয়া খেতি কৰি লাহে লাহে বেছিকে পাইছো, সেইকাৰণে এতিয়া 100 বিঘা কৰিব পৰা আহিছো মাকৈ খেতি। এইখিনি যথেষ্ট পৰিমাণে প্ৰায় 5 লাখ মান টকা খৰচ হৈছে এইখিনি, কিন্তু উৎপাদন সেই হিচাপে হ'ব। গতিকে নিউজলাইভৰ দৰ্শকে গম পালে যে এখেত হৈছে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ ভাৰত শইকীয়া, আৰু এওঁ আচলতে প্ৰতি বছৰে বিভিন্ন ধৰণৰ খেতি বাতি কৰে, আৰু এইবেলিও তেখেতে বিভিন্ন খেতি কৰিছে। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছো ইয়াৰ খেতি বাতি যথেষ্ট ভাল হৈছে। এখেতসকল আহিছে, মই কথা পাতিম যে আপোনাৰ দেখিছো আপুনি ললে ইয়াতে, ক'ৰ পৰা আহিছে? মই চাৰিআলিৰ পৰা আহিছো, ভাইটা চাৰিআলি, ঘৰ নলবাৰীত হয়। তো তাৰ পৰা নিয়ে থাকো, প্ৰতি বছৰে আহি পেলাই লৈ যাওঁ। তো সিহঁতে মানে ৰাসায়নিক সাৰটো ব্যৱহাৰ নকৰে, সেইকাৰণে খাই পেলাই ভাল পাওঁ আমি। আহি পেলাই মাজে মাজে এনেকে লৈ যাওঁ তেওঁৰ পৰা। আৰু যিহেতু এজন অসমীয়া ল'ৰা আগবাঢ়ি আহিছে, খেতি বাতিৰ মনোনিৱেশ কৰিছে, গতিকে তেখেতক আপুনি কি আহ্বান জনাব? তেখেতে যিটো কাম কৰিছে এইখিনি বহুত মানে উদগনিমূলক কামেই কৰিছে তেওঁ। তো এনেকুৱা ভৱিষ্যতে কৰি গলে হ'ল। আৰু যিহেতু তেওঁ মানে সাৰ পাতি বেছি ব্যৱহাৰ নকৰে, তো সেনেকুৱা আমি যদি চবেই কৰো, তেতিয়াহ'লে ধৰক আমাৰ যিবিলাক বেমাৰ আজাৰ হয় সেইবিলাক অলপ কমকে হ'ব আৰু সকলোৰে। সেইখিনিয়ে আৰু যদি অসমখন আগবাঢ়ি যাব লাগে, গতিকে আমি বিশেষ খেতিত যথেষ্ট মন দিব লাগিব। আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে যে বজাৰ আমাৰ, পথাৰ আমাৰ, কি ক'ব? হয়, তেখেতে ঠিকে কৈছে বাৰু। তো খেতিত মন দিলে আমি এনেকে আগুৱাই যাব পাৰিম, গোটেই অসমখনে আগুৱাই যাব পাৰিব। হয়। ক'ৰ পৰা বুলি ক'লে? আমি আহিছিলো, মই নলবাৰীৰ পৰা আহিছো, চাৰিআলিতে থাকো, বাইহাটা চাৰিআলি। গতিকে নিউজলাইভৰ দৰ্শকে গম পালে যে এখেত চাৰিআলিৰ পৰা, বাইহাটা চাৰিআলিৰ পৰা আহিছে, আৰু আচল ঘৰ তেখেতৰ নলবাৰীত। গতিকে কথা পাতিম। আৰু আছে যে আপুনি ক'ৰ পৰা আহিছে? মই মংগলদৈৰ পৰা আহিছো। মংগলদৈ, দেখিছো আপুনি নেচেৰা ল'লে, হয়, আগুৱাই আহক। কি ক'ব এই মুহূৰ্তত? আগে পিছে এখেতৰ তাত আহোঁ আমি। মোৰ ঘৰ একচুৱেলি মংগলদৈত হয়, মই ইয়াতে বাইহাটা চাৰিআলিতে থাকোঁ। এখেতৰ তাৰ পৰা আগতে মই আহিছিলোঁ, এবাৰ বগৰী লৈ গৈছিলোঁ। বহুত ধুনীয়া ধুনীয়া বগৰী খেতি কৰে তেখেতে, বহুত ধুনীয়া। ইয়াতে মানে সম্পূৰ্ণ অৰ্গেনিক প্ৰক্ৰিয়াৰে যিটো খেতি কৰিছে এখেতে, সম্পূৰ্ণ আমাৰ অসমীয়া হিচাপে মানে একদম লেখত ল'বলগীয়া। আৰু গতিকে কি আহ্বান জনাব অসমবাসী বা যিবিলাক নৱপ্ৰজন্ম, তেখেতসকলক কি আহ্বান থাকিব আপোনাৰ? একচুৱেলি খেতি আমাৰ অসমীয়া মানুহে বহুত কম খেতি কৰে। তেখেতে যেনেকে ধৰ আমাৰ অসমীয়া ডেকা হিচাপে আমাৰ যেনেকে প্ৰেৰণা দিছে এই খেতি কৰি, অসমীয়া মানুহখিনিক যেনেকে সঁহাৰি কৰি খেতি কৰি দেখাইছে, সেইটো আচলতে চাবলগীয়া। নিশ্চিতভাৱে